নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৭০,০০০ বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ। অসমক বিদেশীৰ ডাষ্টবিন হ'বলৈ দিয়া নহ'ব। অসমে কেতিয়াও বিদেশীৰ বোজা বহন নকৰে। অসম সদায় অসমীয়াৰ হৈ থাকিব আৰু বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰৰ ষ্টেচন তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছে। বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে প্ৰায় ৬৯,৫০০ বিদেশীক ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিবৰ বাবে বিদেশী ন্যায়াধীকৰণত থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো জিলাৰ আয়ুক্তক নিৰ্দেশনা কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰি ৰাজপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিছে। পৰৱৰ্তী খবৰ, জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ'ব। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগৰ এই মন্তব্য। বিহাৰে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত উদ্বেগ প্ৰকাশ কৰাৰ মাজতেই চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সময়ত বিহাৰৰ নিৰ্বাচনী তালিকাৰ পৰা কোনো ভোটাৰৰ নাম পূৰ্বৰ জাননী অবিহনে বাদ দিয়া নহ'ব বুলি স্পষ্ট কৰিছে। ২০২৫ চনৰ ৯ আগষ্টত জাৰি কৰা এক বিবৃতিত ইচিআইয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই জোৰ দিছে যে সকলো নাম আঁতৰ কৰা যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰে, য'ত নাম আঁতৰ হোৱা ব্যক্তিক জাননী প্ৰদান কৰা আৰু শুনানিৰ সুযোগ প্ৰদান কৰা আদিও অন্তৰ্ভুক্ত। ১ আগষ্টত প্ৰকাশিত খচৰা তালিকাত বহু লোক বাদ পৰাৰ অভিযোগৰ পিছতে এই কথা প্ৰকাশ পাইছে, যাৰ ফলত ৭,৫০,০০,০০০ৰো অধিক ভোটাৰ থকা ৰাজ্যখনত বিহাৰত ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে। আন এটা খবৰ, দেশৰ ৩৩৪টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ। ৩৪৫টা ৰাজনৈতিক দলৰ বিৰুদ্ধে তদন্ত কৰিছিল নিৰ্বাচন আয়োগে। তদন্তৰ পাছতেই ৩৩৪টা দলৰ পঞ্জীয়ন বাতিল কৰিছে নিৰ্বাচন আয়োগে। বাতিল কৰা হৈছে ২০০১ৰ পৰা নিষ্ক্ৰিয় দলৰ পঞ্জীয়ন। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ। কিস্তৱাৰৰ দুল অঞ্চলত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ গুলীয়াগুলী। অঞ্চলটোত কেইবাটাও সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহত সেনাই চলাই আছে অভিযান। আন এটা খবৰ, লোকসভাৰ পৰা পদত্যাগ কৰক ৰাহুল গান্ধীয়ে। বিজেপি নেতাই এই মন্তব্য কৰিছে। নিৰ্বাচন আয়োগৰ ওপৰত বিশ্বাস নাথাকিলে লোকসভাৰ পৰা পদত্যাগ কৰিব পাৰে ৰাহুল গান্ধীয়ে। বিজেপি নেতাই ৰাহুল গান্ধীক উদ্দেশ্যি এই মন্তব্য কৰাৰ পাছতেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিজেপি নেতাগৰাকী। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতি বিশ্বাসৰ অভাৱ হলে নৈতিক ভিত্তিত লোকসভাৰ পৰা পদত্যাগ কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে দাবী জনাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই ইচিআইৰ অনুৰোধ অনুযায়ী লিখিত শপতনামা নিদিয়াকৈ ভিত্তিহীন দাবী উত্থাপন কৰাৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰি অভিযোগ প্ৰমাণ কৰিবলৈ বা পদত্যাগ কৰিবলৈ আহ্বান জনায়। এই দাবী সোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰালৈকে ক্ৰমে ৰাজ্যসভা আৰু লোকসভাৰ পৰা পদত্যাগ কৰিবলৈ কোৱাৰ লগতে কৰ্ণাটক, তেলেংগানা, হিমাচল প্ৰদেশৰ দৰে কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও এই অনাস্থাৰ অংশীদাৰ হলে অনুসৰণ কৰিবলৈ আহ্বান জনাইছে। আন এটা খবৰ, এইবাৰ প্ৰচণ্ড খং উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। এইবাৰ এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই ৪০০ কোটি টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীক ধৰিলেই ৪০০ কোটি টকাৰ পুৰস্কাৰ দিব ডোনাল্ড ট্ৰাম্পে। তেওঁ হৈছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো। আমেৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে দুগুণ পুৰস্কাৰ ঘোষণা কৰিছে। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে $৫০ মিলিয়ন বা প্ৰায় ৪০০ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। কিন্তু প্ৰশ্ন হ'ল, মাডুৰোক কিয় গ্ৰেপ্তাৰ কৰিব বিচাৰিছে ডোনাল্ড ট্ৰাম্পে?
ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো বিশ্বৰ অন্যতম বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজিৰে ফেণ্টালিন মিশ্ৰিত কোকেইন তেওঁ আমেৰিকালৈ প্ৰেৰণ কৰাৰ অভিযোগ, যিয়ে মানুহৰ জীৱন ধ্বংস কৰি আছে। 2020 চনত ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত নিউয়ৰ্কৰ আদালতত মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ সন্ত্ৰাসৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। সেই সময়ত $15 মিলিয়ন পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পিছত বাইডেন চৰকাৰে সেই ধন $25 মিলিয়ন বৃদ্ধি কৰে। এতিয়া ট্ৰাম্পে সেয়া পুনৰ দুগুণ কৰিছে। 9/11 আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ওছামা বিন লাডেনৰ বাবেও একে পৰিমাণৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। 2024 চনত নিকোলাছ মাদুৰো পুনৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। কিন্তু আমেৰিকা, ইউৰোপীয় ইউনিয়ন আৰু বহু লেটিন আমেৰিকাৰ দেশে এই নিৰ্বাচনক ভুৱা বুলি অভিহিত কৰে। তেওঁলোকে আচলতে মাদুৰোৰ প্ৰতিদ্বন্দ্বীক প্ৰকৃত ৰাষ্ট্ৰপতি বুলি গণ্য কৰে। কিন্তু তথাপিও মাদুৰো ক্ষমতাত আছে। পৰৱৰ্তী খবৰ, বৰ্তমান পৰিৱেশৰ পৰা খিলঞ্জীয়া মুছলমানসকল আঁতৰি থাকক। ইউনুছ তামুলী খিলঞ্জীয়া মুছলমানসকলৰ অভিভাৱক নহয়। আমি ইছলাম ধৰ্মৰ মানুহে, সন্দেহজনক নাগৰিকৰ সমৰ্থক নহয়। বুৰ্খা পিন্ধা অসমীয়া মুছলমানৰ প্ৰথা নাছিল, কিন্তু আজিকালি অসমীয়া মুছলমানে বুৰ্খা পিন্ধিব লৈছে। পূৰ্বে আমাৰ ল'ৰা মছজিদে গৈ ধৰ্মীয় শিক্ষা লোৱা দেখা নাছিল। আমাৰ ছোৱালীক বাংলাদেশলৈ বিয়া দিয়া বন্ধ কৰিব লাগে। শিৱসাগৰত জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামানৰ সংবাদমেল, আৰু সংবাদমেলতেই এই মন্তব্য কৰিছে নেকিবুজ্জামানে। পৰৱৰ্তী খবৰ, বিজেপি ত্যাগ কৰিছে মনখন লুমু কিকনে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিজেপিৰ একমাত্ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল নাগালেণ্ডৰ কিকন। আন এটা খবৰ, অধিবক্তা নেকিবুজ্জামানক লৈ সৰব হৈ পৰিছে আমছু নেতা আইনুদ্দিন আহমেদ। আইনুদ্দিন আহমেদে কৈছে অধিবক্তা নেকিবুজ্জামান হৈছে এগৰাকী সুবিধাবাদী ব্যক্তি আৰু বিজেপি চৰকাৰৰ পৰা সা সুবিধা লোৱা ব্যক্তি। তেখেত অসমৰ মুছলিম সমাজৰ নামত ৰাজনীতি নকৰিব বুলি আমাৰ আহ্বান। সকলো দিশতে আজি মুছলিম সমাজ অৱহেলিত, কিন্তু তেখেত বিগত সময়ছোৱাত কোনো মাত মতা দৃষ্টিগোচৰ হোৱা নাই। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা নগাঁৱত আৰু গুণ্ডামি নচলিব। 10 বছৰ আগতে নগাঁৱত ৰাজনৈতিক পৃষ্ঠপোষকতাত গুণ্ডামি চলিছিল। যোৱা নিশাৰ ঘটনাৰ কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিছো। নগাঁৱৰ বিজ্ঞ সমাজৰ সৈতে আলোচনা কৰি ঢাকাই পট্টিৰ নাম সলনি কৰাৰ বাবে চেষ্টা চলাইছো। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনালে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। আন এটা খবৰ, পুনৰ বিদেশীৰ প্ৰসংগ উত্থাপন কৰি BTC দখলৰ চেষ্টা বিজেপিৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, নিৰ্বাচনৰ পিছতে BTCৰ পৰা তালি টোপলা বান্ধিব লাগিব সন্দেহজনক লোকে। এবাৰ BTRত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত আহি কৈছিল যে বিদেশী তালি টোপলা বান্ধি যাব লাগিব, কিন্তু আজিলৈকে কোনো বিদেশী নগ'ল। এবাৰ BTRতো একেই প্ৰস্তাৱ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। নিৰ্বাচনৰ পিছতেই BTRৰ পৰা তালি টোপলা বান্ধি যাব লাগিব সন্দেহজনক লোকে। পৰৱৰ্তী খবৰ, শিক্ষাবিদ হীৰেন গোহাঁইৰ মতে মিয়াসকল বাংলাদেশী নহয়। অসমত থকা 99% মিয়াই অসমীয়া, বাকী 1%হে বহিৰাগত। অসমত চলি থকা মিয়া বিৰোধী প্ৰসংগক লৈ সৰব হৈ পৰিছে শিক্ষাবিদ হীৰেন গোহাঁই। হীৰেন গোহাঁইয়ে কৈছে অসমৰ পৰিৱেশক নষ্ট কৰিবলৈ চেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই। গতিকে তেওঁলোকে মনত ৰখা দৰকাৰ, মিয়াসকল বাংলাদেশী নহয়। অসমত থকা 99% মিয়াই অসমীয়া, বাকী 1%হে বহিৰাগত।